তামোলপুৰৰ এজন যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন কংক্ৰিটৰ ইটা বনাই স্বাৱলম্বী হৈছে দীপক ৰাভাই। তামোলপুৰৰ 2 নং উলুবাৰীৰ দীপক ৰাভাৰ বাবে আন 10টা পৰিয়ালৰ মুখলৈ আহিছে হাঁহি। কংক্ৰিটৰ ইটা বনাই ৰাভাই নিজকে স্বাৱলম্বী হোৱাৰ লগতে আন 10 গৰাকী যুৱকক দিছে কৰ্মসংস্থাপন। ইণ্ডাষ্ট্ৰিটোত মোটামুটি আপোনাৰ 10-12জন মান এনে কৰ্ম কৰি আছে আৰু তেওঁলোকৰ মানে পৰিয়ালো চলি আছে। তেনেকৈ ভৱিষ্যতলৈকে যদি ৰাইজে আঁকোৱালি লয় তেতিয়াহ'লে আৰু 10-12জন আৰু মানে নতুনকৈ মানে কৰ্মসংস্থাপন পাব। সেইবুলি আৰু মানে কি ক'ম আৰু আছোঁ আৰু নিবনুৱা সমস্যা মানে বুলি ক'লেতো বহুত নিবনুৱা সমস্যা, যিসকলে আপোনাৰ ধৰক বৰ্তমান পৰিৱেশত কৰোণাৰ পৰা বেছি নিবনুৱা বৃদ্ধি পালে। সেই সংকটত মই এটা বিচাৰোঁ, যিসকলৰ মানে শিক্ষা দীক্ষা লৈ পিনে বেকাৰ ঘৰত বহি আছে, তেওঁলোকক কিবা নহয় কিবা এটা মানে চৰ্চা কৰি যাতে নিজেও চলিব পাৰে, 2-4জনক যাতে আগবঢ়াই লৈও যাব পাৰে, তাৰ কাৰণে মই তেওঁলোক ৰাইজক ধন্যবাদ দিম। প্ৰদূষণমুক্ত কৰাৰ বাবে কংক্ৰিটৰ ইটা বনাই আদৰ্শ দেখুৱাইছে তামোলপুৰৰ যুৱক দীপক ৰাভাই। শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে চাকৰিৰ আশা নকৰি নিজকে স্বাৱলম্বী হোৱাৰ আহ্বান জনাইছে দীপক ৰাভাই। মই যদিও শিক্ষিত যুৱক, ইমান শিক্ষিতও নহওঁ, কিবাকৈ হাই ছেকেণ্ডেৰী কোৱালিফিকেশ্যন কৰিছোঁ। তাৰপিছত মই বহুত একচুৱেলি কি হ'ল, বহুত কিছু সৰুৰ পৰা বিজনেছ কৰি আহিছিলোঁ। বিজনেছ কৰি অৱশেষত ইটো এটা নতুনকৈ চিন্তা চৰ্চা কৰি পিনে মানে কৰিম বুলি মানে আগবাঢ়ি আহিছোঁ। তাৰপিছত আহি আজি ইমানটো উপনীত হৈছোঁ। তাৰপিছত ভাবিলোঁ যে আমাৰ ইয়াত যেনেকুৱা মানে আমাৰ ওচৰতে এখন মানে কি কয় ইটাৰ ইণ্ডাষ্ট্ৰি আছে, তাক মানে চিন্তা কৰি মই ভাবিলোঁ নহয়, আমাৰ ইয়াতে ৰাস্তাৰ কাষেৰে গ'লে আমি গম পাওঁ মানে যেনেকুৱা প্ৰদূষণ হয়, মানে পলিউশ্যনৰ কাৰণে আমি মানে মাস্ক ল'ব লগা হৈ যায়। তাৰ ফলত মানে মই কি হ'ল, মোৰ এইটো কিবা আপোনাৰ আগৰ পৰা এটা লক্ষ্য আছিলে কংক্ৰিট মানে ইণ্ডাষ্ট্ৰিৰ কিবা সম্পৰ্কে। তাৰপিছত মই সেইটো চিন্তা চৰ্চা কৰি লগৰীয়া কেইজনমানক মানে সোধা পোছা কৰি আজি ইমানটো মানে কংক্ৰিট মানে ইণ্ডাষ্ট্ৰি অপেনিং কৰা বেছি দিনো হোৱা নাই, যিহেতু আপোনাৰ 22 তাৰিখে অপেনিং কৰা হৈছে। এতিয়া ৰাইজে কিভাৱে আঁকোৱালি লয় এইটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু মই ভাবোঁ, মই যিটো কংক্ৰিট ইণ্ডাষ্ট্ৰি মানে নতুনকৈ অপেনিং কৰিছোঁ আপোনাৰ, আৰু এই যিটো আমাৰ কংক্ৰিট ব্লকটো আমাৰ ভাৰতৰ বাহিৰৰ ৰাজ্যত বহুত প্ৰচলিত। আমাৰ বৰ্তমান অসমত বিশেষ নাজানো যদিও আমাৰ মঙলদৈ ক'ৰবাত 2-1খন আছে। সেইবুলি আমাৰ ইয়াত আনিছোঁ মানে প্ৰডাক্টটো বনোৱাৰ কাৰণে, কিহৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ, যাতে আমাৰ গাঁৱৰ যিসকল মানে দুখীয়া দৰিদ্ৰ মানুহ যাতে কম মূল্যত ঘৰখন সাজিব পাৰে, তাৰ কাৰণে এনেকুৱা ডাঙৰ এটা মানে ব্লক প্ৰস্তুতৰ কাৰণে মানে প্ৰচেষ্টা চলাইছোঁ। আৰু বিশেষকৈ মোৰ উদ্দেশ্য এটাই আছিলে, যিটো নেকি পলিউশ্যন, আমাৰ ভাৰতবৰ্ষত যেনেকুৱা পলিউশ্যনৰ মানে কিবাটো বেছি, তাপমাত্ৰা বেছি, একচুৱেলি সেইটোক লৈ পিনে আৰু আপোনাৰ গাঁৱৰ দুখীয়া মানুহসকলে যিহেতু আপোনাৰ চৰকাৰী বা মানে কি কয় ঘৰ অনুদান পাই আছে, তেওঁলোকৰ মানে যিখিনি পইচা পায়, মানে চৰকাৰে যিখিনি মানে দিয়ে, সেইখিনি দি মানে এখন মানে ঘৰ মানে আপোনাৰ বনাই শেষ কৰা মুহূৰ্তলৈকে নোজোৰে সেই মানে পইচাখিনিয়ে। তাৰ ফলত মানে সেইখিনি অলপ সকাহ হ'ব বুলি মানে এই কংক্ৰিট ইণ্ডাষ্ট্ৰিটো মানে বনাৰ কাৰণে